সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জাতীয় নায়কটো আপুনি নহয়েই, আপুনি হৈছে এতিয়া জাতীয় নালায়ক। আপুনিয়েই হৈছে পানীৰ তলৰ কাঁইট। হিমন্ত বিশ্ব শৰ্মায়ো যথেষ্ট ৰাজনৈতিকভাৱে অসমৰ ক্ষতি কৰিছে, অপকৰ্ম কৰিছে। সকলোৱে দেখি আছে উজনিত কি বানৰ বিভীষিকা, তাৰে কাৰণসমূহ এতিয়া বিশ্লেষণ হৈ আছে। কিমান ক্ষতি কৰিছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে সেইটো তাৰ পৰা স্পষ্ট হ'ব। কিন্তু আপুনিও কম নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। হিন্দীত এটা কথা আছে ছুপাৰ ৰুস্তম, আপুনি হৈছে সেই ছুপাৰ ৰুস্তম। আপুনিয়ে হৈছে পানীৰ তলৰ কাঁইট। মই কিয় কৈছোঁ শুনক। আমি জানো যে এইবাৰ যি নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হ'ল, তাৰ ফলত কি হাহাকাৰ অৱস্থা হ'ল, আৰু পাছত নীট পৰীক্ষা অনুষ্ঠিত হ'ল আৰু ফলাফল ঘোষণা কৰা হ'ল। কিন্তু এই নীট পৰীক্ষা প্ৰথমবাৰ অনুষ্ঠিত হৈছিল আপোনাৰ 3 মে 2026 চনত, আৰু সেইবাৰ মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আপোনাৰ 22,05,035 জন। পাছত যেতিয়া পেপাৰ লিক হ'ল, ফাদিল হ'ল, প্ৰশ্নকাকত ফাদিল হ'ল, তাৰপাছত সেই পৰীক্ষা আকৌ নতুনকৈ অনুষ্ঠিত কৰা হ'ল 21 জুন 2026 চনত, আৰু তেতিয়া মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ল আপোনাৰ 7,99,895 জন। অৰ্থাৎ কিমান পৰীক্ষাৰ্থীয়ে পৰীক্ষা নিদিলে? অনুপস্থিত থাকিল 2,79,848 জন, অৰ্থাৎ প্ৰায় 2,80,000 পৰীক্ষাৰ্থী অনুপস্থিত থাকিল। এই 2,79,848 জনে প্ৰথমবাৰ পৰীক্ষা দিছিল, কিন্তু দ্বিতীয়বাৰ পৰীক্ষা নিদিলে। আৰু গৱেষণাই কি কৈছে, কি কাৰণত পৰীক্ষা নিদিলে? গৱেষণাই কৈছে যে মানসিকভাৱে বিধ্বস্ত হৈ পৰাৰ বাবে, মানসিক যি ভাগৰ, মানসিক দুশ্চিন্তা, মানসিক আতংক, সেইকাৰণে এই প্ৰায় 2,80,000 পৰীক্ষাৰ্থীয়ে আকৌ পৰীক্ষা নিদিলে। অৰ্থাৎ এই 2,80,000 পৰীক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস কৰা হ'ল, মূৰ চুবাই খোৱা হ'ল। আৰু 23 গৰাকী আত্মহত্যা কৰিছে, এইটো আমি সকলোৱে জানো, এইটো নকলোৱেই। গতিকে চাওক কিমান বিশাল আকাৰৰ পৰীক্ষাৰ্থীৰ ভৱিষ্যত নষ্ট হ'ল। ইয়াৰ আগতো এই নীট পৰীক্ষাৰ প্ৰশ্নকাকত এইদৰে ফাদিল হৈছিল, আৰু এই প্ৰক্ৰিয়া চলি আছিল। আৰু এইখিনি সময়ত আমাৰ শিক্ষামন্ত্ৰী কোন আছিল? ধৰ্মেন্দ্ৰ প্ৰধান। তাৰ পাছত ধৰ্মেন্দ্ৰ প্ৰধানে আন্দোলন হ'ল, CJPৰ কথা আমি সকলোৱে জানো, প্ৰায় এমাহ জোৰা আন্দোলন হ'ল, আৰু শেষত পদত্যাগ কৰিবলৈ বাধ্য হ'ল। পদত্যাগটো আমি সকলোৱে জানো যথাযথ। কিন্তু আমাৰ এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছত এতিয়া ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। ঠিক আছে, আপুনি বিজেপি কৰিছে, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সন্তুষ্ট কৰিবৰ কাৰণে আপুনি হয়তো দুখাৰ বাক্য ক'ব লাগিব, কওক, সেইটো কথা নাই। বিজেপি কৰক, কিমান অপকৰ্ম কৰিব, আৰু বেছিদিন চলিব নিদিওঁ, এইটো নিশ্চিত। যি নহওক, আপুনি দুখাৰ বাক্য কওক। কিন্তু আপুনি এনেদৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে যে উঠি অহা যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰাৰ বাবে গুৰুদায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰা মন্ত্ৰী এজনৰ প্ৰশংসাত আপুনি এনেদৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আপুনি কৈছে তেখেত সৎ, তেখেত নিষ্ঠাবান, তেখেত ৰাষ্ট্ৰ নিৰ্মাতা, জাতি বিৰোধী শক্তি যাতে লাই নাপায় সেইকাৰণে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধান মোৰ ভাল বন্ধু, আমি আকৌ একেলগে কাম কৰিম। বাপৰে, ইমান প্ৰশংসা! এতিয়া আকৌ নতুনকৈ এই ধৰ্মেন্দ্ৰ প্ৰধানৰ ঠাইত নিযুক্তি দিয়া হৈছে প্ৰহ্লাদ যোশী। এই প্ৰহ্লাদ যোশী কোন? এই প্ৰহ্লাদ যোশী হৈছে বলাৎকাৰীৰ ৰক্ষক। গোধৰা কাণ্ডত যেতিয়া বিলকিছ বানু গৰ্ভৱতী অৱস্থাত আছিল, যি পাশবিক আৰু নিষ্ঠুৰভাৱে ধৰ্ষণ কৰা হৈছিল, আৰু তাৰ পাছত বিলকিছ বানুৰ 3 বছৰীয়া কন্যা শিশুক বিলকিছ বানুৰ সন্মুখতে যি নৃশংসভাৱে হত্যা কৰা হৈছিল, সেই বলাৎকাৰীসকলৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল এই প্ৰহ্লাদ যোশী। আজি যেনেকৈ ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰশংসাত আপুনি পঞ্চমুখ হৈছে, কালি হয়তো আপুনি এই প্ৰহ্লাদ যোশীৰ প্ৰশংসাটো পঞ্চমুখ হ'ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপোনালোকক লাগে কি? কি বিচাৰে আপোনালোকে? কিহৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে? আপোনালোকৰতো সকলোৱে আছে, প্ৰাক্তন মুখ্যমন্ত্ৰী, এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী, তাৰে আগতেও বহুত কিবা কিবি। এতিয়া আকৌ কি বিচাৰে? দেশ, কাল, সমাজ, যুৱ প্ৰজন্ম, নৱপ্ৰজন্ম, এইবিলাকৰ প্ৰতি আপোনালোকৰ কোনো দায়বদ্ধতা নাই নেকি?
আপোনালোকৰতো বহুত আছে, তাৰ তুলনাত আমাৰ একোৱেই নাই। কিন্তু আছে, আপোনাৰ সমান সম্পদ আমাৰ নাই, কিন্তু সুখ পাব পৰা আন উৎস আছে। আমাৰ আশা আছে, সপোন আছে, লক্ষ্য আছে, উদ্দেশ্য আছে। উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্ম, অসমীয়া এইবিলাকক লৈ আমাৰ আশা, সপোন, লক্ষ্য, উদ্দেশ্য আছে। আৰু এইবিলাকে আমাৰ জীৱন জীপাল কৰি ৰাখিছে। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সম্পদ আৰু সুখৰ মাজত পাৰ্থক্য বিচাৰি লওক। আৰু আপুনিতো বাৰু বহুত ডাঙৰ মানুহ, আমিতো সৰু, আপুনি হাতী, আমি মাখি। কিন্তু তথাপি আপোনাক এটা মই পৰামৰ্শ দিওঁ, কেতিয়াবা সময় উলিয়াই আপুনি আমাৰ এই যে বিদ্যালয়সমূহ আছে, এই বিদ্যালয়সমূহত যাব, বিশেষকৈ ছুটিৰ সময়ত যাব, আৰু তাৰে পিতৃ মাতৃসকলৰ মুখবিলাক চাব। কিমান আশাৰে নিজৰ সন্তানৰ কাৰণে স্কুলৰ বাহিৰত অপেক্ষা কৰি থাকে। আৰু যেতিয়া স্কুল ছুটি হয়, তেতিয়া তেখেতসকলৰ সন্তানবিলাক কেনেকৈ দৌৰি আহে আৰু তেওঁলোকৰ ওচৰ পায়, আঁকোৱালি ধৰে। আৰু পিতৃ মাতৃৰ চকুত সেই সন্তানক লৈ কিমান আশা প্ৰত্যাশা, আশা সপোন, লক্ষ্য উদ্দেশ্য থাকে, আপুনি এবাৰ চাবচোন, মন ভৰি যাব। জুবিনদাৰ ভাষাতে ক'ব পাৰি, দুচকু ভৰিলেও মন নভৰে। জুবিনদাৰ কালজয়ী গীত। একেবাৰে সেনেকুৱা দৃশ্য। এতিয়া এই যে 2,80,000 শিক্ষাৰ্থীৰ জীৱন নষ্ট হ'ল, 23গৰাকীয়ে প্ৰাণ দিব লগা হ'ল, এই সকলো এসময়ত এনেকুৱা শিশু আছিল। এই শিশুৰ কাৰণে মাক দেউতাকৰ চকুতো এনেকৈ আশা প্ৰত্যাশা, মৰম আছিল। আজি সেই শিশুসকলৰ আশা প্ৰত্যাশা সকলো শেষ হৈ গ'ল। 23গৰাকীয়ে আত্মহত্যা কৰিব লগা হ'ল। গতিকে এবাৰ সেই দৃশ্য চাব, বিদ্যালয় মহাবিদ্যালয়বিলাকতো চাব সেই দৃশ্য। গতিকে নৱপ্ৰজন্ম আৰু উঠি অহা প্ৰজন্মৰ আশা সপোনক লৈ আপোনালোকে ধেমালি নকৰিব, নিকৃষ্ট ৰাজনীতি নকৰিব। ৰাজনীতি কৰক, উৎকৃষ্ট ৰাজনীতি কৰক, নিকৃষ্ট ৰাজনীতি নকৰিব। আৰু শেষত কওঁ, এই বিদ্যালয়সমূহৰ পৰা আহি এবাৰ নিজৰ ঘৰত আহি আইনাৰ সন্মুখত থিয় হৈ নিজৰ মুখ চাব। আৰু যদি বুকুত আৱেগ আছে, সদিচ্ছা আছে, বহুত প্ৰশ্নৰ উত্তৰ পাব। গতিকে এবাৰ সেই বিদ্যালয়সমূহ ভ্ৰমণ কৰিব আৰু ঘৰলৈ উভতি আহি আইনাৰ সন্মুখত নিজৰ মুখ চাব। মাত্ৰ এবাৰ চাব আইনাৰ সন্মুখত নিজৰ মুখ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ কিমান আৰু জিয়া ফাঁকি, মিথ্যাচাৰ, ঠগ প্ৰবঞ্চনা কৰে অসমৰ ৰাইজৰ লগত। আজি এইখিনি সময়ত এই ভিডিঅ'টো কৰাৰ ইচ্ছা নাছিল, কাৰণ এতিয়াও অসমৰ 50% মানুহে বানপানীৰে যুঁজি আছে, আকৌ পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে যুঁজি আছে। তেওঁলোকে মোবাইল হাতত তুলিয়ে ল'ব পৰা নাই, সামাজিক মাধ্যমৰ লগত সংযোগ ঘটাব পৰা নাই। কিন্তু সময়ৰ শৰ সময়তে মাৰিব লাগিব, এইবিলাক কথা এতিয়াই ক'ব লাগিব। যে এতিয়া আপোনালোকে স্পষ্ট কৰক যে ডাৱৰ বিস্ফোৰণৰ যিটো উৰা বাতৰি, সেই উৰা বাতৰিটো কোনে উৰুৱাইছিল? বিজেপিৰ কোন মানুহে, বিশেষকৈ বিজেপিৰ কোন ফালৰ পৰা এই বাতৰিটো উৰুওৱা হৈছিল, এই কথাটো স্পষ্ট কৰক। বতৰ বিজ্ঞান বিভাগে স্পষ্টভাৱে কৈছে যে কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। তেনেহ'লে আমাৰ সংবাদ মাধ্যমসমূহত কেনেদৰে এই কথাটো ফাটি গ'ল যে ডাৱৰ বিস্ফোৰণ হৈছিল? এই কথাটো আপোনালোকে স্পষ্ট কৰক। এই কথাটো এনেকুৱাই হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ উৰা বাতৰি উৰুৱাই আপোনালোকে যেনেকৈ জুবিন গাৰ্গৰ ফটোখন মুছে দিছিল, এই ঘটনাটো ঠিক তেনেকুৱা ধৰণে হৈছে। আৰু তাৰ পাছত যেতিয়া সামাজিক মাধ্যমত এই কথাটো ফাদিল হৈ গ'ল, বিৰোধীৰ ফালৰ পৰা আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ ফালৰ পৰা যেতিয়া কথাটো ফাদিল হৈ গ'ল যে জুবিন গাৰ্গৰ ফটোখন মচি দিয়াৰ কাৰণে আপোনালোকে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ উৰা বাতৰি ওলাইছিল, তেতিয়া আপোনালোকৰ সকলো কথা গুমৰ ফাঁক হৈ গ'ল। আমাৰ মূলসুঁতিৰ সংবাদ মাধ্যম, বিশেষকৈ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আন বৰমৰীয়াসকলৰ পৰোক্ষ মালিকানাধীন কিছুমান সংবাদ মাধ্যম দেখিলেতো এইখিনি সময়ত এনেকুৱা লাগিছিল যে অসমৰ সকলো সমস্যা সমাধান হৈ গ'ল। আমাৰো দুই এক ৰাজনৈতিক বন্ধুৱে আমাক কটাক্ষ কৰিছিল যে বিৰোধীৰ যি আত্মনিৰ্ভৰ, প্ৰফেশ্যনেল, সমৃদ্ধিশালী, স্বাভিমানী, বিশ্ব চেম্পিয়ন অসমৰ যি ধাৰণা, এই ধাৰণা এতিয়া দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰিব। সেইখিনি সময়ত সেনেকুৱা এটা ধাৰণা বিয়পাই দিয়া হৈছিল। কিন্তু পাছত সকলো কথা গুমৰ ফাঁক হৈ গ'ল আৰু ৰাইজে এই বস্তুটো বুজি পালে। আৰু তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে আস্ফালন কৰিলে সেয়াও ৰাইজে দেখিলে। গতিকে সেইটোৰ নিচিনাকৈ এইটো এটা উৰা বাতৰি উৰাই দিয়া হৈছে বানপানীৰ যি মূল কাৰণ, বা এই যি ভয়াৱহ বানপানী, বিধ্বংসী বানপানী, এই যি জলপ্ৰলয়, ইয়াৰ মূল কাৰণসমূহ ঢাকোন দিয়াৰ কাৰণে। কিন্তু আমাৰ কিছুমান বিশেষকৈ দুই এখন বাতৰি কাকত আৰু এই বাতৰি কাকতৰ পাছত সংবাদ মাধ্যম আৰু বিশেষকৈ আন সকলো মাধ্যমতো এই কথাটো বিয়পি গ'ল। আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'বলৈকে এতিয়া বাধ্য হৈছে যে চুবুৰীয়া ৰাজ্যৰ পাহাৰত হোৱা উন্নয়নমূলক কামৰ কাৰণে এই বানপানী তীব্ৰতৰ হৈছে।
অৰ্থাৎ উন্নয়নমূলক কামৰ ধ্বংসাত্মক প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰো যে উন্নয়নমূলক কামৰ নমুনা, হাঁহিমে নে কান্দিম, কথাবোৰ ইমানেই তুলুঙা হৈ পৰিছে যে গছক কবা পাতে শুনিব, পানীক কবা মাছে শুনিব। যি নহওক, এতিয়া এই যে বানপানী, এই বানপানীৰ 50% কাৰণ প্ৰাকৃতিক আৰু 50% কাৰণ বিজেপি আৰু এই বিজেপিৰ বৰমূৰীয়া মুৰব্বী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ উত্তৰ ভাৰতীয় প্ৰভু মোদী আৰু শ্বাহৰ নিৰ্দেশত ইয়াতে অসম বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই যি লুণ্ঠন চলাইছে, এই লুণ্ঠনৰ ফলস্বৰূপে এই 50% বানপানী বৃদ্ধি হৈছে আৰু এই ভয়াৱহ ৰূপ লৈ আজি উজনি অসমৰ জীৱন সম্পত্তি সকলো ধ্বংস কৰিছে। চাওক, মই বৰভাগ অঞ্চলৰ মানুহ, গতিকে বানপানীৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া আৰু মই ইয়াতে জোৰদত থাকোঁ গুৱাহাটীত। ইয়াত এইখনো এসময়ত বানপানীৰ পিছস্থান আছিল। এতিয়া বাৰু জোৰদত পানী কমিছে, বৰভাগ অঞ্চলতো এতিয়া পানী কমিছে। কিন্তু আমি জানো আমাৰ বহুত পূৰ্বপুৰুষ তেখেতসকলে জীৱনৰ 80-90 বছৰ এই বৰভাগ অঞ্চলত পানীৰ লগত সহাৱস্থান কৰিয়েই জীৱন পাৰ কৰি দিলে। বৰষুণৰ ফলত হোৱা বানপানী ইমান ভয়াৱহ কেতিয়াও হ'ব নোৱাৰে। এতিয়া চাওক, মই দুটা আপোনাক উদাহৰণ দিছোঁ যে প্ৰাকৃতিক ধ্বংসযজ্ঞ যি মন জিলাৰ পাহাৰসমূহত আৰু নগা পাহাৰত হৈছিল আৰু এই বৃহৎ নদীবান্ধসমূহৰ পানী খুলি দিয়াৰ ফলত হৈছিল, তাৰে মই দুটা উদাহৰণ আপোনালোকক দি আছোঁ। ইয়াৰ পৰা স্পষ্ট হৈ যাব কথাটো। চাওক, আজি বানপানী যেতিয়া শুকাইছে তেতিয়া ইয়াত বোকাৰ পাহাৰ সৃষ্টি হৈছে, পলস পৰিছে। গতিকে বৰষুণৰ ফলত নদীৰ যেতিয়া বাঢ়নি পানীৰ ফলত বানপানী হয় তেতিয়া ইমান বোকাৰ কেতিয়াও সৃষ্টি নহয়। এয়া সম্পূৰ্ণৰূপে যি নগা পাহাৰত পাহাৰ ধ্বংস হৈছে, সেই পাহাৰৰ পৰা নামি অহা মাটি আৰু পানী মিশ্ৰিত হয় এটা ঢলৰ সৃষ্টি হৈছে আৰু এই ঢল নামি আহি পেলাই এই বানপানীৰ সৃষ্টি কৰিছে। সেইকাৰণে এতিয়া ইয়াত ইমান বোকাৰ পলস পৰিছে। বৰষুণৰ পানীৰ ফলত হোৱা বানপানীত কেতিয়াও ইমান বোকাৰ পলস নপৰে। আন এটা উদাহৰণ দিম মই আপোনাক। বানপানীৰ সময়তে মোক এজন শিমলুগুৰিৰ পৰা বন্ধুৱে ফোন কৰিছিল আৰু কৈছিল যে আধা ঘণ্টাৰ ভিতৰত সকলো ডুব গ'ল। ইমান তীব্ৰ বেগে পানী নামিছে যেন কোনোবা নদী বান্ধৰ দুৱাৰহে খুলি দিয়া হৈছে। গতিকে এইটো স্পষ্ট যে ইয়াত বহুকেইটা কাৰক জড়িত হৈ আছে আৰু এই বিজেপিৰ যি লুণ্ঠনৰ কাৰণে কৰা অবাধ নিৰ্মাণ কাৰ্য আৰু অবাধ প্ৰাকৃতিক ধ্বংসযজ্ঞ, তাৰ কাৰণে এইটো হৈছে। গতিকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিয়ে যিহেতু এতিয়া মুখ্যমন্ত্ৰী, গতিকে এতিয়া আপুনি অলপ আত্মমন্থন কৰক আৰু অসমখন অসম হৈ থাকিব দিয়ক, যাতে এই বানপানীৰ আৰু ভৱিষ্যতে পুনৰাবৃত্তি নহয় তাৰে ব্যৱস্থা গ্ৰহণ কৰক। আজিও অসমত বহুত শিশুৰ জন্ম হৈ আছে, বহুত শিশুৱে থুনুক থানাক খোজ কাঢ়িব শিকিছে, বহুত শিশুৱে থুনুক থানাক মাত মাতিব শিকিছে। গতিকে এইবিলাক শিশুৱে এইখন অসমতে নিজৰ বৰ্তমান ভৱিষ্যত বিচাৰিব লাগিব। আজি স্কুলত বিদ্যালয়ত বহুত শিক্ষাৰ্থী শিক্ষা গ্ৰহণ কৰি আছে, মহাবিদ্যালয়ত বহুত শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে। গতিকে 1 বছৰৰ পৰা 25 বছৰৰ ভিতৰত যিখিনি আমাৰ অসমীয়া উঠি অহা প্ৰজন্ম আছে, এই উঠি অহা প্ৰজন্মই এই অসমতে নিজৰ বৰ্তমান ভৱিষ্যত বিচাৰিব লাগিব, সন্ধান কৰিব লাগিব। গতিকে অসমখন অসম হৈ থাকিবলৈকে দিয়ক আৰু আপোনালোকে আত্মমন্থন কৰক। দুৰ্যোগ বিশেষজ্ঞ, পৰিৱেশ বিশেষজ্ঞ সকলোকে মাতি আনক, অভিযন্তাসকলক মাতি আনক আৰু এই দুৰ্যোগ যাতে পুনৰাবৃত্তি নহয়, অহা বছৰ যাতে আৰু এনেকুৱা বানপানী নহয়, এইটোৰ এটা ব্যৱস্থা গ্ৰহণ কৰক। নিকৃষ্ট ৰাজনীতি এৰক, ESTMৰ কথা ক'ব এৰক, কংগ্ৰেছৰ কথা ক'ব এৰক। আৰু আপুনি এতিয়া কৈছে যে মেখেলা চাদৰ দিয়া কথা কৈছে আপুনি মহিলাসকলক, এইটো আপুনি নিকৃষ্ট ৰাজনীতিয়ে কৰিছে। 1 গুলিত 2 চিকাৰ কৰিব বিচাৰিছে আপোনালোকে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মহিলাক লৈ আপোনালোকে কি নিকৃষ্ট ৰাজনীতিৰ জাল তৰিছে, এই কথা আমি নিশ্চয় অনাগত সময়ত ক'ম। এতিয়া পৰিস্থিতি স্বাভাৱিক হোৱা নাই, এতিয়া সেইবিলাক কথা নকওঁ। কিন্তু এইবিলাক নিকৃষ্ট ৰাজনীতি এৰক আৰু অসমখনৰ আৰু অসমীয়াৰ কথা ভাবক, উঠি অহা প্ৰজন্মৰ কথা ভাবক, অসমখন অসম হৈ থাকিবলৈকে দিয়ক। চাওক, শেষত এটা কথা মই আপোনাক কৈ দিওঁ যে নিৰ্বাচনৰ পাছত যেতিয়া মই পাহাৰৰ অঞ্চলৰ এজন বৃদ্ধক লগ ধৰিছিলোঁ আৰু কৈছিলোঁ যে আপোনালোকে আমাক কিয় ভোট নিদিলে, তেতিয়া বৃদ্ধজনে কৈছিল যে শুনা, বহুত বেয়া সময় আহি আছে, গতিকে এতিয়া তোমালোক শাসনত আহিব নালাগে, তোমালোকে ৰাইজৰ ওচৰত যোৱা আৰু কথাবিলাক ৰাইজক বুজোৱা আৰু কোৱা, বহুত বেয়া সময় আহি আছে। মই জুবিন গাৰ্গৰ বিষয়ত এটা চৰকাৰৰ যি উৰাবাতৰি যি মিথ্যাচাৰ, সেই বিষয়ত এটা ভিডিঅ'ত কৰোঁতে মই এনেকুৱা দুটামান কথা কৈছিলোঁ যি আমি কৈছিলোঁ কিন্তু সঁচা হৈছে। এই কথাটো আজি সঁচা হ'ল। এই বৃদ্ধজনে কোৱা কথাটো মই এটা সংবাদ মাধ্যমত এটা টক শ্ব'ত মই কথাটো কৈছিলোঁ যে বৃদ্ধজনে এনেকৈ কৈছিল যে খুব বেয়া দিন আহিছে। আৰু আজি চাওক, সেই বেয়া দিন আজি উপস্থিত হৈছে। ইয়াতকৈ বেয়া দিন আৰু কি আহিব পাৰে? গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদী আৰু শ্বাহ এই উত্তৰ ভাৰতীয় প্ৰভুসকলে যি জাল গুঠিছে, অসমীয়াৰ কাৰণে যি জাল গুঠিছে, লাহে লাহে আপুনি সেই জালত সোমাই গৈ আছে। গতিকে অসমীয়াৰ কথা চিন্তা কৰক, অসমৰ কথা চিন্তা কৰক আৰু অসমৰ কল্যাণৰ হকে কাম কৰক। আপুনি আৰু কিন্তু বেছি সুযোগ নাপায়। মোৰ মতে এয়াই আপোনাৰ শেষ সুযোগ, অন্তিম সুযোগ।